তালিকাখন কোনে কৰিলে মই তাকে ক'ব নোৱাৰোঁ। মই ক'লোঁ যে আপুনি সভাপতি হ'ব লাগে, মই সন্মত আছোঁ বুলি ক'লোঁ। তালিকাখন ক'ৰ পৰা আহিল মই তাকে ক'ব নোৱাৰোঁ। হয় চাওক, অসম সাহিত্য সভাৰ সভাপতি কেন্দ্ৰিক যি বিতৰ্ক, সেই বিতৰ্ক ইতিমধ্যে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ সভাপতিৰ প্ৰাৰ্থীৰ যি তালিকা, সেই তালিকাৰ পৰা প্ৰথমে ডক্টৰ ভীমকান্ত বৰুৱা, তাৰপিছত অনুৰাধা শৰ্মা পূজাৰী, আৰু কালি দিনটোত দেখিবলৈ পোৱা গ'ল বিশিষ্ট সাহিত্যিক সমালোচক ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে তেওঁ এই যিটো সভাপতি 5জনীয়া প্ৰাৰ্থী তালিকা, তাৰ পৰা তেওঁ নিজৰ নামটো প্ৰত্যাহাৰ কৰিছে। ছাৰে কিয় প্ৰত্যাহাৰ কৰিছে, কি কথা, এই কথাখিনি আমি পোনপটীয়াকৈ ছাৰৰ ওচৰলৈ গৈ যাব বিচাৰিছোঁ। ছাৰ, মই প্ৰথমে NKTVৰ তৰফৰ পৰা আপোনাক স্বাগত জনাইছোঁ। হয়, কালি এটা সিদ্ধান্ত দেখিলোঁ, অসম সাহিত্য সভাৰ 5জনীয়া যি প্ৰাৰ্থী তালিকা আছিল, তাৰ পৰা আপুনি নাম প্ৰত্যাহাৰ কৰিছে। এই খবৰটো অকণমান দৰ্শকসকলে দিলে ভাল হ'ব। তাৰমানে মই সাহিত্য সভাৰ সভাপতি হ'বলৈ সন্মত, কিন্তু তাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত নহয়। কথা হ'ল এইটো, প্ৰতিদ্বন্দ্বিতা কৰি এই জাতীয় অনুষ্ঠানখনৰ মই সভাপতি হ'ব নোখোজোঁ। সেইটোৱে আচল কথাটো, আচল কথা এইটো। আৰু তাৰ মাজতে ছাৰ, যিহেতু তেওঁলোকে প্ৰথম আপোনালোকৰ সৈতে কেনেধৰণে যোগাযোগ কৰিছিল? সেইটো সম্পূৰ্ণ ফ্ৰেণ্ডলি। আপোনালোক যেনেকৈ জাৰ্নেলিষ্ট, তেনেকুৱা ডেকা, আপোনালোকৰ দৰে ডেকা জাৰ্নেলিষ্ট 5জন মানে ৰাস্তাতে লগ পালে গধূলি। লগ পাই ক'লে যে ছাৰ আপুনি এতিয়াও সাহিত্য সভাৰ সভাপতি হোৱা নাই, কিয় হোৱা নাই? মই ক'লোঁ যে কোনোবাই পাতিলেহে হ'ব পাৰে, মোকতো কোনেও পতা নাই। এইটো কথাটো তাতে আৰম্ভ হৈছে, আৰু সেইটোৱেতো এতিয়ালৈকে চলি আছে। মানে মই নিজে প্ৰতিদ্বন্দ্বিতা কৰি সভাপতি নহওঁ। নহয় ছাৰ, আপোনাক এই কথাটোতো সাহিত্য সভাৰ প্ৰধান সম্পাদক বা যিখন উচ্চ ক্ষমতা সম্পন্ন কমিটি, সেই কমিটিখনৰ ফালৰ পৰা নিশ্চয়কৈ জনাব লাগিব। আপোনাক তেওঁলোকে কি জনালে? মুঠেও একো কোনেও মতাই নাই এই বিষয়ে। তেন্তে আপোনাৰ নামটো তেওঁলোকে তালিকাত কিয় ভৰালে? আপোনাৰ অনুমতি আছিলে নে নাই তেতিয়া? তালিকাখন কোনে কৰিলে মই তাকে ক'ব নোৱাৰোঁ। মই ক'লোঁ যে আপুনি সভাপতি হ'ব লাগে, মই সন্মত আছোঁ বুলি ক'লোঁ। তালিকাখন ক'ৰ পৰা আহিল মই তাকে ক'ব নোৱাৰোঁ। তাৰমানে সভাৰ সভাপতিয়ে হওক, প্ৰধান সম্পাদকে হওক বা উপসভাপতিয়ে হওক, বা সেই কমিটিখনৰ বিষয়ববীয়াসকলে 7জনীয়া যিহেতু উচ্চ ক্ষমতা সম্পন্ন কমিটি বুলি কৈছে, তাৰ ফালৰ পৰা পোনপটীয়াকৈ আপোনাৰ কোনো যোগাযোগ নাই, একেবাৰে নাই, একেবাৰে নাই। তেনেহ'লে দেখোন আপোনাৰ নামটো নিদিয়াকৈ তেওঁলোকে অন্তৰ্ভুক্ত কৰাটোও এটা অপমানজনক কথা। অপমানজনক কথা, বা এইটো এটা বাহিৰা কথা। মই ক'লোঁ বন্ধু কিছুমানৰ ৰাস্তাৰ কথা এতিয়া মোৰ কাৰণে, সেইটোৱেতো ডেকা বন্ধু কিছুমানে ৰাস্তাত ক'লে আপুনি কিয় হোৱা নাই। সেইটো কথাটো সেইটোৱেই হৈ আছে। মই সাহিত্য সভাৰ কাৰণে যে এনেকুৱা নমিনেশ্যনৰ কথা উঠিল, 5জনৰ এটা কিবা পেনেল তৈয়াৰ হ'ল, এইবিলাকত মোক কোনেও ইনভলভেই কৰা নাই। ডাঙৰ কথা দেখোন। তেওঁলোকে কৈছিলে যে আমি সকলোৰে অনুমতি লৈছোঁ, অনুমতি লৈহে আচলতে আমি এই 5জনীয়া তালিকা বনাইছোঁ, তেনেকৈ ধৰণে আমাক নাই। সেইটো মুঠে নহয়। গধূলি 9মান বজাত নেকি দুজনমান বন্ধু আহিল, আহি তাৰপিছত ক'লে যে আপুনি লিখিত আকাৰত কিবা দিব। লিখিত আকাৰত মই দিব নোৱাৰোঁ, কাৰণ মোকতো লিখিত আকাৰত কোনেও কৰা নাই। যে তথাপি আপোনাৰ ববৰলে তাৰে মই ক'লোঁ আৰু যে লিখিত আকাৰত কোনো কথাই উঠা নাই, গতিকে মই লিখিত আকাৰত একো দিবও নোৱাৰোঁ। তাৰপিছত ছাৰ, এতিয়া কথাটো হ'ল আপুনি নিজৰ যিহেতু মতটো স্পষ্টভাৱে সমজুৱাকৈ জনাইছে, ৰাইজক জনাইছে, আৰু ৰাইজে বহুতখিনি ভালো পাইছে, কাৰণ 5গৰাকীকৈ বিশিষ্ট ব্যক্তি আছে, তাৰ মাজত আকৌ ধৰক নিৰ্বাচন হওক, তাৰেতো কোনোবা এজন জিকিব লাগিব, বাকীকেইজনটো কোনোবাখিনিত পৰাজয় বৰণ কৰি নিজে মনটোও বেয়া লাগিব পাৰে বা বিচৰা ধৰণে নহ'বও পাৰে কথাবোৰ। গতিকে সেই ধৰণৰ এটা অপমানজনক পৰিস্থিতিলৈ যোৱাটো আচলতে কৰিব নালাগে। মই নাযাওঁ, হয়, মই সেইটো ভাল নাপাওঁ, মই সেইটো নাযাওঁ। আৰু এসময়ত দৃঢ়তাৰে সৈতে ডক্টৰ ভৱেন সেইটো কৈ গৈছে, তেখেতৰ সভাপতি নহ'লে। তাৰমানে ছাৰ, এই গোটেই ছিষ্টেমটো মানে অসম সাহিত্য বা যিটো চলি আছে, সভাপতি এগৰাকীক মনোনীত কৰি সসন্মানে তেওঁ সেই পদটো যাচিব লাগে, বিপৰীতে এতিয়া দেখিছোঁ যে গোটেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। এই ছিষ্টেমটো বা এই ব্যৱস্থাটো নিশ্চয়কৈ আঁতৰোৱা বা সংশোধন কৰাৰ প্ৰয়োজন আছে। সংস্কাৰ নিশ্চয় সাধিব লাগে। এসময়তো আমি এটা আন্দোলনে চলাইছিলোঁ সাহিত্য সভা সংস্কাৰৰ কাৰণে, এটা কমিটি কৰি এটা তুমুল আন্দোলন হৈছিল তেতিয়া। কিন্তু কি হ'ল, চব হয়, একো নহয়, সেই তেনেকুৱাহে কথাটো। তাৰমানে ছাৰ, এতিয়া আপুনি পূৰা এই নিৰ্বাচন কেন্দ্ৰিক যিটো ব্যৱস্থা, তাৰ সম্পূৰ্ণ আপুনি মানে বিৰোধী?
নিৰ্বাচন কেন্দ্ৰিক নিৰ্বাচন নিকা হ'বনে নাই সেইটো কথা। নিকা কোনে কৰিব? নিকা হ'লেতো নিৰ্বাচন খুব ভাল হ'বই লাগে, নহ'লে মোক বাচিলে, আপোনালোক কেইজনমান বন্ধুৱে বাচিলে, আকৌ কিছুমান বেছিভাগে অসন্তুষ্ট হ'ব তাত, তেনেকুৱা। গতিকে একফালৰ পৰা নিৰ্বাচন হ'বই লাগে, কিন্তু নিৰ্বাচন খেলিবলৈ যিটো প্ৰচেছ বা পদ্ধতি সেইটো কেতিয়াও নিকা নহয়। মই শেষত ছাৰ আপোনাৰ পৰা মই জানিব খুজিছোঁ, বিশেষকৈ এই অসম সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰত যিটো নিৰ্বাচনৰ কথাটো ওলাই আছে বা এই ব্যৱস্থাটোৰ বিৰুদ্ধে কিবা মানে কেনেকুৱা ধৰণৰ হ'ব লাগে, যিটো কাৰণে সকলোৱে বিশ্বাসভাজন বা সকলোৱে আস্থাভাজন হ'ব পাৰে বা অসম সাহিত্য সভা এটা নতুন ৰূপ লাভ কৰিব পাৰিব, মানে কি ব্যৱস্থা কৰিলে কি কৰিলে ভাল হ'ব বুলি ভাবে আপোনাৰ এটা পৰামৰ্শ? সেইটো পৰামৰ্শ ঠিক ময়ো দিব নোৱাৰিম, কাৰণ প্ৰকৃত সাহিত্যিকজন চিনি পাব লাগিব, জাৰ্নেলিষ্টসকলেও পাব লাগিব, সাধাৰণ মানুহেও পাব লাগিব। কিন্তু প্ৰকৃত সাহিত্যিকজনটো সাহিত্য সভাত অন্ততঃ চিনি নাপায় কোনেও। যিয়ে এনেকৈ আগুৱাই যায়, ৰাজনীতি কৰে, তেওঁলোকে সোমাই যায়, সেইটোহে হৈ আছে। মানে এই ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজন আছে ছাৰ? আছে 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 আছে। ছাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপুনি স্পষ্টকৈ জনালে নিজৰ মতটোৰ কথা। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয়কৈ গম পাইছে যে অসম সাহিত্য সভাৰ যি 5জনীয়া তালিকা প্ৰস্তুত কৰা হৈছিল, ইতিমধ্যে 3গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিছে। বিশেষকৈ কালি আবেলি ভাগত দেখিবলৈ পালোঁ ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে নিজৰ মত স্পষ্টভাৱে প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মনোনীত হোৱা কথাটো হ'লে বেলেগ কথা, কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হৈ সভাপতি হোৱাৰ ইচ্ছা নাই। গতিকে স্পষ্টভাৱে তেখেতে জনাইছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত গোটেই কথাখিনি কি পৰিস্থিতি উদ্ভৱ হ'ব, দুজনৰ মাজত নিৰ্বাচন হ'বনে নহয়, বা পৰৱৰ্তী পৰ্যায়ত তাতকৈ যদি বেলেগ হয় বা জটিলতা আহে নেকি, সেই কথাখিনি আমি নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত জানিব পাৰিম।